ৰাতিপুৱাই উঠি ভাবিলোঁ 15 আগষ্ট উপলক্ষে এখন ছবি অংকন কৰা যাক। সেয়েহে ভকত সিঙৰ এখন ছবি লৈ অংকন কৰাত লাগি গ'লোঁ। আৰু আজি মই কাঠ পেঞ্চিল ইউজ কৰা নাই, আজি মই ইউজ কৰিম চাৰ্কেল পেঞ্চিল। আজিকালি প্ৰায়ভাগ ৰিয়েলিষ্টিক স্কেচিঙৰ ছবিবিলাকত চাৰ্কেল পেঞ্চিল ইউজ কৰে, সেয়েহে মই আজি চাৰ্কেল পেঞ্চিল ইউজ কৰিম। চাওক ৰিজাল্ট কেনেকুৱা আহে। সেয়েহে মই ছবিখন অংকন কৰাত লাগি গ'লোঁ আৰু আঙুলিৰে ব্লেডিং কৰিবলৈ চেষ্টা কৰিলোঁ আৰু চাই দেখোঁ যে সঁচাকৈ বৰ ধুনীয়া। আৰু ইফালে ছবিখন অংকন কৰোঁতে প্ৰায় মোৰ 11টা বাজিল আৰু 11টা বাজিল মানে মোৰ বজাৰ কৰা সময় হ'ল। ইয়াতে দোকানবিলাক খুব সোনকালে বন্ধ কৰে আৰু দোকানবোৰ বন্ধ হৈ থাকিলে মোৰ বজাৰ কৰাই নহ'ব। সেয়েহে ড্ৰেছটো সলনি কৰি মই বজাৰলৈ ওলাই গ'লোঁ। আৰু বাহিৰলৈ ওলাই গৈ দেখোঁ যে বতৰটো বৰ চোকা আৰু আনফালে মালিকৰ ল'ৰাজনে পতাকাখন উঠাই থৈ দিছে। আৰু সকলোৱে আমাৰ নেশ্যনেল ফ্লেগখন উৰুৱাই থৈছে। কোনোবাই নিজৰ বাউণ্ডেৰীত উৰুৱাই থৈছে, কোনোবাই বেৰত ওলমাই থৈছে, কোনোবাই গছৰ ওপৰত থৈ দিছে। ইফালে কণমানি ভাইটি এজনে 15 আগষ্ট উপলক্ষে ঘৰৰ ছাদত উঠিবলৈ চেষ্টা কৰি আছে। আৰু এইফালে দোকানলৈ যাই দেখোঁ যে মাংস কটা মানুহজন কাষ্টমাৰ নোহোৱাৰ বাবে ফোনতে ব্যস্ত হৈ আছে। মাংসখিনি লৈ মই ৰুমলৈ উভতি আহিলোঁ। আৰু আজি মাংস লৈ অহাৰ বিশেষ কাৰণ আছে, আজি আমি চিকেন পকৰা বনাই খাম। আৰু ৰুমলৈ আহি পেপাৰৰ পৰা 3টা আইচক্ৰীম ওলাই লৈ ছাৰপ্ৰাইজ বুলি গ'লোঁ, কিন্তু ছাৰপ্ৰাইজ নহ'ল। সৰু ল'ৰা হ'লে কিমান ফূৰ্তি কৰিলহেঁতেন। মানুহজনীক মই চিকেন পকৰা বনাবলৈ ক'লোঁ আৰু তেওঁ হাতে কামে লাগি গ'ল। এনে বজাৰত চিকেন পকৰা এটাত 10 টকা লয়, আজি আমাৰ 100 টকাত 20-25টামান হ'ব। চাওঁ কেনেকুৱা হয় ৰুমত বনোৱা চিকেন পকৰা, খালেহে গম পোৱা যাব টেষ্টটো কেনেকুৱা। চিকেন পকৰা বনাবলৈ কৈ মই আধৰুৱা কামত লাগি গ'লোঁ। সেই ছবিখনত বহি ভাবিলোঁ, ছবিখন যদি ব্লেক এণ্ড হোৱাইট হয়, পিছফালৰ পতাকাখনো যদি ব্লেক এণ্ড হোৱাইট হয় কেনে লাগিব। সেয়েহে পিছফালে মই ৱাটাৰ কালাৰ ইউজ কৰিবলৈ সিদ্ধান্ত ল'লোঁ। ইফালে মই ছবি অংকন কৰে মানে সিফালে চিকেন পকৰা হৈ গ'ল। সেয়ে চিকেন পকৰা টেষ্ট কৰিবলৈ মই বহি গ'লোঁ। চিকেন পকৰাটো টেষ্ট কৰি দেখিলোঁ যে দোকানত খোৱাৰ দৰে ইমান টেষ্টি হোৱা নাই, কিন্তু বেয়া ক'ব নোৱাৰি। জানোচা দোকানত কি মছলা ইউজ কৰে। প্ৰায় 5টামান চিকেন পকৰা খাই মই আধৰুৱা কামত বহি গ'লোঁ আৰু ছবিখন মোৰ প্ৰায় শেষ পৰ্যায় আহি পালে। কিন্তু মই এটা ভুল কৰিলোঁ। ভাৰত মা কি পুত্ৰ, অৰ্থাৎ মই হিন্দীত লিখিব লাগিছিল, কিন্তু মই হিন্দীত নিলিখি অসমীয়াত লিখিলোঁ। চ' ফাইনেলি মোৰ ছবিখন হৈ গ'ল। তো কেনেকুৱা লাগিছে ফ্ৰেণ্ডছ জনাব, লাইক কৰিব, কমেণ্ট কৰি জনাব আৰু ভাল লাগিলে ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰিব আৰু মোৰ ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ।